এই জুবিন গাৰ্গ ৩৮,০০০ গান গালে, ৩৮,০০০। সেইটো প্ৰফেচনেল ছিংগাৰ আছিল। কিমান ধনৰাশি তেওঁৰ হাতত থাকিব লাগে বা পৰিয়ালৰ হাতত থাকিব লাগে, সম্ভৱতঃ যিমান থাকিব লাগে। অত্যন্ত দুৰ্ভাগ্যজনক কথা যে সিমান ধনৰাশিটো বাদেই দিয়ক, ন্যূনতম ধনৰাশিও নাই। সেই ধনৰাশিখিনি ক'লৈ গ'ল? আগৰ মেনেজাৰ, বৰ্তমানৰ মেনেজাৰ বা মেনেজাৰিয়েল ষ্টাফ, আজিৰ মেনেজাৰ বা মেনেজাৰিয়েল ষ্টাফ, তেওঁলোকে নিশ্চয় তাক আত্মসাৎ কৰা বুলি বুবু বাবা ওলাইছে, ছ'চিয়েল মিডিয়াত আছে, বাতৰি কাকতত ওলাইছে, মানুহে কোৱা আৰম্ভ কৰিছে। এইবিলাকো তদন্তৰ আওতাত আহিব লাগে। জুবিন গাৰ্গৰ যি অপমৃত্যুৰ পিছত আৰু কিছুমান দিশ পোহৰলৈ আহিছে। প্ৰধান কথাটো হৈছে প্ৰতিজন অসমীয়া মানুহে, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকলে, থলুৱা বা অসমত বসবাস কৰা সমূহ ভাৰতীয় নাগৰিকসকলে এটা কথা উপলব্ধি কৰিছে যে জুবিন গাৰ্গ যদি ছিংগাপুৰলৈ নগ'লহেঁতেন তেখেতৰ এই অপমৃত্যু নহ'লহেঁতেন। অপমৃত্যু কিয় হৈছে, তাত ক্ৰিমিনেলিটি আছে নাই, কালপেবিলিটি আছে নাই, সেইটো নিশ্চয় ইনভেষ্টিগেশ্যনৰ বিষয়, আৰু ইনভেষ্টিগেশ্যন আৰম্ভ হৈছে আৰু সম্ভৱতঃ সঠিক দিশত চলি আছে। সংলগ্ন হৈ পৰিছে আন কিছুমান বিষয়বস্তু। এই যে ফেষ্টিভেলবিলাক পাতে, এই ফেষ্টিভেলবিলাক কোনো ব্যক্তিগত খণ্ডৰ ব্যৱসায়ীয়ে সম্ভৱতঃ ফাইনেন্স নকৰে, কৰিলেও কম। যদি কৰে সেই ধনৰাশি অতি লিমিটেড এমাউণ্ট, কোৱাণ্টামটো বহুত কম। সিংহভাগ পইচা আহে টুৰিজিম মিনিষ্ট্ৰী বা আন মিনিষ্ট্ৰীৰ পৰা, অসম চৰকাৰ, মেঘালয় চৰকাৰ। এইবাৰ সম্ভৱতঃ সিংহভাগ টকা আহিছে মেঘালয় চৰকাৰৰ পৰা আৰু নাইবা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিছুমান মিনিষ্ট্ৰীৰ পৰা। ইয়াত প্ৰথমে কেৰণটো চাওক, ছিংগাপুৰত যদি নৰ্থ ইষ্ট ফেষ্টিভেল পাতে, তাৰমানে ধনৰাশি যদি মেঘালয়ে দিয়ে বা অসমে দিয়ে বা টুৰিজিম মিনিষ্ট্ৰীয়ে দিছে, তেনেহ'লে নিশ্চয় তাৰ পৰাতো লাভৱান্বিত হ'ব লাগিব। ৰাজকোষৰ ধনটো অপচয় কোনেও কৰিব দিব নোৱাৰি। ছিংগাপুৰত ফেষ্টিভেল পাতিলে কেইজন টুৰিষ্ট অসমলৈ আহিব, অসমৰ ৰাজকোষলৈ কিমান আহিব, ভাৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰাজকোষলৈ কিমান যাব বা মেঘালয়ৰ ৰাজকোষলৈ কিমান যাব, ডাঙৰ প্ৰশ্নবোধক থিং। তাৰপিছতো এই ফাইনেন্সবিলাক কিয় কৰি থাকে? আৰু একেটা সংগঠনে বছৰ বছৰ ধৰি এই বিভিন্ন মিনিষ্ট্ৰীৰ পৰা কিদৰে টকাবিলাক সৰকাই আহিছে। টকা সৰকাই এই ফেষ্টিভেলবিলাক পাতে, তাৰ পৰা চৰকাৰ, অসমেই হওক বা ভাৰতেই হওক বা মেঘালয়ে হওক, চৰকাৰ উপকৃত নহয়, ৰাইজ উপকৃত নহয়। সিংহভাগ পইচা আয়োজকসকলৰ পকেটলৈ যায়, হস্তান্তৰিত হয়। অত বছৰে কিমান টকা পালে, কিমান টকা হস্তান্তৰিত হ'ল, অপচয় হ'ল, আৰু কিমান টকা সঠিকভাৱে খৰচ হ'ল। কাৰণ সঠিকভাৱে খৰচ হোৱাটো হ'বই নোৱাৰে, কাৰণ কজটো যিটো কজত পইচাটো অনা হয় তাতেই কেৰুণ আছে। কাৰণ এইবিলাক ফেষ্টিভেল পাতি অসমৰ ৰাজকোষলৈ টুৰিজিমো প্ৰমোট নহয়, একো নহয়, বা ভাৰতবৰ্ষৰ ৰাজকোষলৈও নাযায়, বা আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয় ইত্যাদি ইত্যাদি ৰাজকোষলৈও নাযায়। তাৰ ওপৰত তদন্ত হ'ব লাগে। দ্বিতীয় ছাইডটো হৈছে এই জুবিন গাৰ্গ, মানে জুবিন গাৰ্গৰ নামটো ক'লে আজি মানুহৰ চকুত চকু পানী আহি যায়। ইয়াত কথাটো কেনেকুৱা ধৰণৰ হৈছে, ৩৮,০০০ গান গালে, ৩৮,০০০। সেইটো প্ৰফেচনেল ছিংগাৰ আছিল। কিমান ধনৰাশি তেওঁৰ হাতত থাকিব লাগে বা পৰিয়ালৰ হাতত থাকিব লাগে, সম্ভৱতঃ যিমান থাকিব লাগে। অত্যন্ত দুৰ্ভাগ্যজনক কথা যে সিমান ধনৰাশিটো বাদেই দিয়ক, ন্যূনতম ধনৰাশিও নাই। সেই ধনৰাশিখিনি ক'লৈ গ'ল? আগৰ মেনেজাৰ, বৰ্তমানৰ মেনেজাৰ বা মেনেজাৰিয়েল ষ্টাফ, আজিৰ মেনেজাৰ বা মেনেজাৰিয়েল ষ্টাফ, তেওঁলোকে নিশ্চয় তাক আত্মসাৎ কৰা বুলি বুবু বাবা ওলাইছে, ছ'চিয়েল মিডিয়াত আছে, বাতৰি কাকতত ওলাইছে, মানুহে কোৱা আৰম্ভ কৰিছে। এইবিলাকো তদন্তৰ আওতাত আহিব লাগে। কিয়নো মেনেজাৰজনে কিমান দৰমহা পাইছিল, তাৰপিছত যদি তেওঁ হোটেল খোলে, বটলিং প্লেণ্ট খোলে ইত্যাদি ইত্যাদি, এইবিলাক কি? এইবিলাক আয় বহিৰ্ভূত নহয় জানো? আয় বহিৰ্ভূত হ'লেইতো চৰকাৰী চাকৰিয়াল নহ'ব পাৰে, তেনেহ'লেতো নিশ্চিতভাৱে মিছ এপ্ৰপ্ৰিয়েশ্যন, ব্ৰিচ অফ ট্ৰাষ্ট ইত্যাদি ইত্যাদি গোচৰ জানো ক্ষমা নকৰিব, তদন্ত জানো সেই দিশত আগবাঢ়িব নালাগিব? চৰকাৰে তাতো চকু দিব, এই দিশতো তদন্ত আগবাঢ়িব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, অপমৃত্যুৰ ক্ষেত্ৰত যদি কালপেবিলিটি বা ক্ৰিমিনেলিটি আছে, চৰকাৰে বিহিত ব্যৱস্থা লোৱাৰ দিশে ধাৱমান হৈছে। এতিয়া এই দুটা ছাইড আমি যিটো ক'লোঁ, টকা আত্মসাৎ, প্ৰপাৰ্টি আহৰণ, সেইটো যিমান টকা এতিয়ালৈকে এই NGOবিলাকে পালে এই চ' ফেষ্টিভেলবিলাক কৰি, যাৰ পৰা ৰাইজ চৰকাৰ কোনো লাভৱান্বিত নহ'ল, কেন্দ্ৰীয় বা স্থানীয় অসম চৰকাৰ বা স্থানীয় চুবুৰীয়া ৰাজ্যবিলাকৰ চৰকাৰ, কিমান টকা আহিল সেইবিলাকৰ আপোনাৰ
তাৰ টোটেল এমাউণ্টটো কোৱান্টিফাই কৰিব লাগিব, কিমান টকা আত্মসাৎ কৰিলে ইত্যাদি ইত্যাদি। আৰু সেই ক্ষেত্ৰত তদন্ত আৰম্ভ হ'ব লাগে। আৰু তদন্ততকৈ ডাঙৰ কথা, এই ব্যক্তিসকলৰ যদি একাউণ্টত কিবা পইচা আছে, প্ৰপাৰ্টি আছে, পিছত যদি পলাতক হয় সাংঘাতিক কথা নহ'ব জানো? যিখিনি আত্মসাৎ কৰিলে, যিখিনি স্থাবৰ অস্থাবৰ সম্পত্তি কৰিলে, টকা পইচা বেংকৰ একাউণ্টত আছে, সেই একাউণ্টবিলাক চিজ কৰিব লাগে, ফ্ৰজেন কৰিব লাগে। আৰু তাৰ লগতে যদি প্ৰপাৰ্টি আহৰণ কৰিছে দিদি অসন্মতভাৱে, নিশ্চিতভাৱে সেইবিলাকো আইনৰ কিতাপত কিদৰে তাক ফ্ৰিজ কৰিব লাগে, তাক কনফিস্কেট কৰিব লাগে, তাৰ বিধান আছে। চৰকাৰে সেই দিশেও সম্ভৱতঃ ধাৱমান হ'ব বুলি এজন আইনৰ ছাত্ৰ হিচাপে মই আশাবাদী। আপুনি যিখিনি কথা ক'লে অত্যন্ত দুখদায়ক কথা। সকলোখিনি কোন মেনেজাৰ হয়, কি হয়, বৰ্তমান অতীতৰ যোনেই টকা আত্মসাৎ কৰিছে, যদি কৰিছে নিশ্চিতভাৱে তেওঁৰ বিৰুদ্ধে তদন্ত হ'ব লাগে, তদন্তৰ আওতাত আহিব লাগে। ব্যক্তি বিশেষ যিমান ডাঙৰ মানুহ নহওক কিয়, টকা আত্মসাৎ কৰিলে গোচৰ হ'বই লাগে। গোচৰতকৈ ডাঙৰ কথা তদন্ত আৰম্ভ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে জুবিন গাৰ্গৰ আত্মাই আৰু শান্তি পায়। তাতোকৈ ডাঙৰ কথা, এই যি তেখেতসকলৰ পৰিবাৰ আছে ইত্যাদি ইত্যাদি, জীৱনকালত তেওঁলোক বৰ্তি থাকিবলৈও জানো, কাৰণ তেওঁলোকেতো আৰু আৰ্জন কোনে কৰে? পুৰুষজনে। তেখেতৰ অপমৃত্যুৰ বাবে যি পইচা কোনোবাই যদি আত্মসাৎ কৰিছে নিশ্চিতভাৱে পাইকৈ তাৰ হিচাপ হ'ব লাগে। আৰু পাইকৈ হিচাপ হোৱাৰ একমাত্ৰ তাৰ উপায় হৈছে, আহিলা হৈছে সেই দিশত তদন্ত কৰা, তদন্ত আগবঢ়োৱা। আৰু নিশ্চয় যদি কোনোবাই দোষ কৰা বুলি প্ৰমাণিত হয়, আৰক্ষীৰ চকুত সাৱলীল চাৰ্জশ্বিট দি তেওঁলোক যাতে আদালতৰ মজিয়াত দোষী সাব্যস্ত হয়, সেই দিশে তদন্তকাৰী সন্থা ধাৱমান হোৱাটো কাম্য বুলি আইনৰ ছাত্ৰ হিচাপে মই ভাবোঁ।